যে পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ PLI আমাৰ কেই ধৰণৰ পলিচি আছে বা কেই ধৰণৰ স্কিম আছে আমাৰ PLI পোষ্টেল লাইফ ইঞ্চুৰেঞ্চত 6 ধৰণৰ আমাৰ স্কিম আছে আৰু তাৰে প্ৰথম স্কিমটোৱে হ'ল হোল লাইফ এছুৰেঞ্চ যাক আমি কি বুলি কওঁ সুৰক্ষা বুলি কওঁ এই পলিচিটো কেনেকুৱা ধৰণৰ এই পলিচিটো হ'ল যে 19 বছৰ যদি কোনোবা ব্যক্তিৰ হৈছে 19 বছৰ বুলি কোৱাৰ লগে লগে 18 বছৰ এক দিনটোকো আমি কি হিচাপে কনসিডাৰ কৰো 19 বছৰ বুলি কনসিডাৰ কৰো 19 বছৰ নিম্নতম বয়স আৰু 55 বছৰ ঊৰ্ধ্বতম বয়স এই বয়সৰ সীমাৰ ভিতৰত থকা যিকোনো এগৰাকী ব্যক্তিয়ে আমাৰ পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা ল'ব পাৰে বা হোল লাইফ এছুৰেঞ্চৰ সুবিধা ল'ব পাৰিব তেওঁ কি কৰিব লাগিব তেওঁ 19 বছৰৰ পৰা আৰম্ভ কৰি 55 বছৰলৈ নহলে 58 বছৰলৈ বা 60 বছৰলৈ মানে তেওঁৰ বয়স 55 58 বা 60 বছৰলৈ তেওঁ নিজৰ সাম এচিয়ৰ্ড অনুযায়ী কি কৰিব পাৰে প্ৰিমিয়াম ডাকঘৰত জমা দিব লাগিব ঠিক আছে তাৰ পিছত 20 বছৰলৈ এই পলিচিটো তেওঁলোকে আৰু কোনো ধৰণৰ পইচা জমা দিব প্ৰিমিয়াম জমা দিব নালাগে তাৰ মানে 60ৰ পৰা তেওঁৰ বয়স 60ৰ পৰা 80 বছৰলৈ এই পলিচিটোত কোনো ধৰণৰ আৰু আমি ডাক বিভাগে পইচা জমা নলওঁ আৰু ব্যক্তিগৰাকীৰ যেতিয়া 80 বছৰ সম্পূৰ্ণ হ'ব হোৱাৰ লগে লগে সাম এচিয়ৰ্ড প্লাস যিখিনি সাম এচিয়ৰ্ড তেওঁ লৈছিলে প্লাস বোনাস এই গুটে পইচা দুটা পইচা ক্যালকুলেট কৰাৰ পিছত যোগ কৰাৰ পিছত যিমানখিনি এমাউন্ট হ'ব এই পইচাখিনি আমি কি কৰিম আমি তেওঁ দি দিম এতিয়া কথাটো হ'ল বহুত ব্যক্তি হয়তো ক'ব পাৰে যে 80 বছৰলৈ মই কিয় ৰখি থাকিম বা 80 বছৰলৈ মই পলিচিটো মানে মই 80 বছৰলৈ মই পলিচিটো মই নাথাকিবও পাৰো 80 বছৰলৈ মই পলিচিটোৰ গুটেখিনি ৰাখি পোৱালে মই ৰখি থকা কেনেকুৱা হ'ব তেতিয়া এটো ক্ষেত্ৰত আমি এটো ক'ব লাগিব তেওঁ যে এই তেওঁৰ যদি এই সময়সীমাখিনিৰ ভিতৰত যে যেতিয়াৰ পৰা তেওঁ পলিচিটো লৈছে আৰু 80 বছৰলৈ তাৰ মাজত যদি তেওঁৰ লগত আমি কামনা নকৰো ষ্টিল যদি কিবা কাৰণত তেওঁৰ প্ৰাণহানি হয় বা তেওঁৰ মৃত্যু হয় তেতিয়া হলে তেওঁৰ যিগৰাকী নমিনি থাকিব সেই নমিনি গৰাকীক আমি কি কৰিম আমাৰ সাম এচিয়ৰ্ড প্লাস সেই বছৰত সেই যিমান বছৰ পলিচিটো চলিলে সেই পলিচি চলা বছৰখিনিৰ বোনাসটো আমি কাক দিম তেওঁৰ নমিনিক দি দিম এতিয়া ইয়াত হোল লাইফ এছুৰেঞ্চৰ বা সুৰক্ষাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে আমাৰ বাকি পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ যিবোৰ পলিচি আছে সেই পলিচিবোৰতকৈ এই পলিচিটোৰ প্ৰিমিয়াম যথেষ্ট কম হয় লগতে ইয়াৰ যিটো বোনাস যিটো ৰিটাৰ্ণ আমি কওঁ এই ৰিটাৰ্ণটো সৰ্বাধিক হয় যে কেনেকে এতিয়া এই হোল লাইফ এছুৰেঞ্চত আমি 1000 টকা সাম এচিয়ৰ্ডত বাৰ্ষিক 76 টকা ৰিটাৰ্ণ দি আছো তাৰ মানে কোনোবা এজন মানুহে যদি 10 লাখ টকাৰ এটা যদি হোল লাইফ এছুৰেঞ্চ বা সুৰক্ষা পলিচি লয় তেতিয়া হলে 76000 টকা তেওঁ বাৰ্ষিক এই পলিচিটোত বোনাস হিচাপে পাব গতিকে তেওঁ 80 বছৰলৈ যদি আমি ধৰি লওঁ পলিচিটো চলি থাকে তেতিয়া হলে খুব সুন্দৰ এটা এমাউন্ট খুব সুন্দৰ এটা ৰাখি এই হোল লাইফ এছুৰেঞ্চৰ জৰিয়তে তেওঁ পাবলৈ সক্ষম হ'ব এতিয়া ইয়াত আমি আৰু কিছুমান সুবিধা আমি দিছো কেনেকুৱা সুবিধা দিছো যে 3 বছৰ পিছত এই পলিচিটো কি কৰিব পাৰে তেওঁ যদি কিবা কাৰণত দৰকাৰ হয় তেওঁ সাৰেন্ডাৰ কৰিব পাৰে আৰু 4 বছৰ পিছত এই পলিচিটো যদি তেওঁ দৰকাৰ হয় তেওঁ লোনো ল'ব পাৰে এতিয়া আৰু এটা ডাঙৰ কথা আজিকালি মানুহৰ মনত হততে উদয় হোৱা এটা কথা যে প্ৰিমিয়াম দিবলৈ গৈ পোষ্ট অফিচৰ দীঘলীয়া শাৰীত থিয় হ'ব লাগিব নেকি আমি সকলোৱে জানো যে এতিয়া পোষ্ট অফিচত আহি দীঘলীয়া শাৰী পাতি বলে একো দৰকাৰ নাই আমি প্ৰিমিয়াম দিয়াৰ কাৰণে আজিকালি অনলাইন সুবিধা কৰি দিছো কেনেকুৱা অনলাইন সুবিধা কৰি দিছো যে যিসকল ব্যক্তিয়ে বিচাৰে তেওঁলোকে ঘৰতে বহি নিজৰ যিটো পেমেন্ট এই পেমেন্টটো প্ৰিমিয়াম পেমেন্টটো তেওঁলোকে কৰিব পাৰে তেওঁলোকৰ কাৰণে আমি ইন্ডিয়া পোষ্টৰ এটা ৱেবছাইট দিছো তাত গৈ তেওঁলোকে লগইন কৰিও নিজৰ পেমেন্টটো কৰিব পাৰিব ইয়াৰ উপৰিও আমাৰ ইন্ডিয়া পোষ্ট পেমেন্ট বেংকৰ জৰিয়তেও আমি এই পেমেন্টসমূহ দিয়াৰ বাবে আমি সুবিধা কৰি দিছো আৰু আমাৰ কিছুদিন আগতে আজিৰ পৰা 1.5 বছৰ আগৰ পৰা আমি কি কৰিছো যে ইচিএস বুলি যাক কোৱা হয় বেংকৰ পৰা মাহিলি বা কোৱাৰ্টাৰলি বা 6 মাহৰ মূৰত বা বাৰ্ষিক ইয়াৰলি যি ধৰণে হয় আমি পইচাটো সেই একাউন্টৰ পৰা কাটি অনাৰো আমি ব্যৱস্থা এই পোষ্টেল বিভাগে আমি কৰিছো গতিকে এতিয়া ডাক বিভাগৰ দীঘলীয়া শাৰী পাতিবলৈ
কোনো দৰকাৰ নাই, ঘৰতে বহি সকলোৱে কি কৰিব পাৰে, পে'মেণ্ট কৰিব